প্ৰথম অসমীয়া সনেট কোনে লিখিছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেমচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোনখন আছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যন, স্বৰ্ণলতা নামৰ ঐতিহাসিক উপন্যাসখন কোনে লিখিছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তিলোত্তমা মিশ্ৰা। নেক্সট কুৱেশ্যন, চিৰচেনেহী মোৰ ভাষা জননী নামৰ দেশপ্ৰেমমূলক সংগীতটি কোনে লিখিছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিত্ৰদেৱ মহন্ত। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাদেৱক কোন চনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2019 চনত। 2019 চনত ভূপেন হাজৰিকাদেৱক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল। জ্যোতি চিত্ৰবন কোন চনত স্থাপন কৰা হৈছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1961 চনত জ্যোতি চিত্ৰবন স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, পকী কোনজন বিখ্যাত অসমীয়া শিল্পীৰ জন্মস্থান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান। নেক্সট কুৱেশ্যন, অসম নাট্য সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা। নেক্সট কুৱেশ্যন, বাণ থিয়েটাৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1906 চনত বাণ থিয়েটাৰ প্ৰতিষ্ঠা হৈছিল। অসম সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী। নেক্সট কুৱেশ্যন, মহাপুৰুষীয় পৰম্পৰা পুথিখনৰ লিখক কোন? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হীৰেণ গোহাঁই। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা কেতিয়া স্থাপন হৈছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1917 চনত। নেক্সট কুৱেশ্যন, শেৱালি পুথিখনৰ লিখক কোন আছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰত্নকান্ত বৰকাকতি। নেক্সট কুৱেশ্যন, অনুৰাধাৰ দেশ কোনজন লিখকৰ প্ৰখ্যাত গ্ৰন্থ? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী। নেক্সট কুৱেশ্যন, চন্দনা গোস্বামীয়ে কোনখন বিখ্যাত গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পাটকাইৰ ইপাৰে মোৰ দেশ। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ আদৰণি গীতটিৰ ৰচক কোন? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মিত্ৰদেৱ মহন্ত। নেক্সট কুৱেশ্যন, মৌন ওঁঠ মুখৰ হৃদয় কোনজন প্ৰসিদ্ধ লিখকৰ সৃষ্টি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ য়েচি দৰ্জী থংচী। নেক্সট কুৱেশ্যন, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যন, অতীতৰ সোঁৱৰণী কোনগৰাকী প্ৰখ্যাত অসমীয়া লিখকৰ আত্মজীৱনী? তলৰ অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শৈলধৰ ৰাজখোৱা। নেক্সট কুৱেশ্যন, মোৰ জীৱন দাপোন কোনজন প্ৰসিদ্ধ অসমীয়া লিখকৰ আত্মজীৱনী?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেণুধৰ ৰাজখোৱা। নেক্সট কুৱেশ্যন, এজন অসমীয়া কোনজন অসমীয়া লিখকৰ ছদ্মনাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সত্যনাথ বৰা। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন, কোনখন গ্ৰন্থৰ বাবে ডক্ট নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুদীৰ্ঘ দিন আৰু ঋতু। নেক্সট কুৱেশ্যন, কোনখন পুথিৰ বাবে ডক্ট মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মামৰে ধৰা তৰোৱাল। নেক্সট কুৱেশ্যন, গৰিয়সী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰপ্ৰসাদ শইকীয়া। নেক্সট কুৱেশ্যন, হেজাৰী ভাওনা অসমৰ কোনখন জিলাৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগাঁও। নেক্সট কুৱেশ্যন, এহাত দাবা গল্প সংকলনটিৰ লিখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সৌৰভ কুমাৰ চলিহা। নেক্সট কুৱেশ্যন, উপলা নদীৰ দৰে গ্ৰন্থখনৰ লিখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহেন্দ্ৰ বৰা। নেক্সট কুৱেশ্যন, কাঞ্চন বৰুৱা কোনজন প্ৰসিদ্ধ অসমীয়া লিখকৰ ছদ্মনাম? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভুৱন মোহন বৰুৱা। নেক্সট কুৱেশ্যন, হে অৰণ্য হে মহানগৰ গ্ৰন্থখনৰ লিখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যন, ভানুমতী উপন্যাসৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয়খন চিনেমা কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যন, কোনে শকুন্তলা নামৰ অসমীয়া চলচ্চিত্ৰখন পৰিচালনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, স্মৃতিৰ তীৰ্থ কোনজন বিখ্যাত অসমীয়া ব্যক্তিৰ আত্মজীৱনী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, আধা লিখা দস্তাবেজ কাৰ আত্মজীৱনী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্ট মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হ'ল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বন কুঁৱৰী। নেক্সট কুৱেশ্যন, অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্ট ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, কোনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ
দত্ত সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, প্ৰতিমা পাণ্ডে বৰুৱা।